নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ জনাইছোঁ আমাৰ এই চেনেলটোলৈ স্বাগতম। আজি আমি আপোনালোকৰ বাবে পুনৰ এটি নতুন কাহিনী লৈ আহিছোঁ আৰু আজিৰ আমাৰ কাহিনীটিৰ নাম হৈছে কলেজৰ প্ৰথম প্ৰেম। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয়কৈ ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটিৰ মাজলৈ আগবাঢ়ি যাওঁ। ময়ূৰী, মোৰ যে মনটো ইমান ভাল লাগিছে জানেনে? আমাৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট একেবাৰে আমি আশা কৰা ধৰণেই হৈছে আৰু এতিয়া আমি দুয়োজনী একেলগে কলেজলৈ যাম। খুব ভাল লাগিছে মোৰ মনটো জানানে? নতুন কলেজলৈ যাম, নতুন নতুন বন্ধু বান্ধৱী লগ পাম, খুব ভাল লাগিব। সঁচাই তই ঠিকেই কৈছ পূজা, খুব ভাল লাগিব। আগৰে পৰা কিমান যে কত আশা ন, নতুন কলেজলৈ যাম বুলি, কলেজলৈ গ'লে ইটো কৰিম সিটো কৰিম। এতিয়া শেষত গৈ সঁচাকৈ সেই দিনবোৰ বাস্তৱ হ'বলৈ গৈ আছে। আৰু মোৰ আটাইতকৈ বেছি কিয় ভাল লাগিছে জানো? কাৰণ মোকো মায়ে এতিয়া সেইখন কলেজতে এডমিশ্যন ল'বলৈ কৈছে, যিখনত তলপি। আৰু আমাৰ বৰ্তাৰ ছোৱালী যে পংখী, তাইও তাতে এডমিশ্যন ল'ব। মই মাক অৱশ্যে কৈছিলোঁ, যদি তোমাৰ কিবা দিগদাৰ হয় তেনেহ'লে মই আমাৰ গাঁৱৰ কলেজখনতে ল'ম বুলি। কিন্তু মায়ে কৈছে নালাগে, মোকো চহৰৰ তহঁতি যিখন কলেজত এডমিশ্যন ল'বি তাতেই ল'বলৈ কৈছে। খুব ভাল লাগিছে, এতিয়া আমি আটাইকেইজনী একেলগে মিলি কলেজলৈ যাব পাৰিম। তাকেইতো, সেইটো কাৰণেতো মোৰ বেছি ভাল লাগিছে। মোৰ আকৌ চিন্তা লাগি আছিল কেনেবাকৈ তই গাঁৱৰ কলেজখনত এডমিশ্যন ল'বি বুলি। তই আজি যেতিয়া ক'লি যে তইও চহৰৰ আমাৰ লগতে আমি একেখন কলেজতে এডমিশ্যন ল'ম বুলি, তেতিয়াহে মোৰ মনটো শান্তি লাগিছে জানানে? পিছে আমি কিজনী মানে তোৰ বৰ্তাৰ ছোৱালী মানে পংখীৰ কথা কৈছোঁ, তাইনো আমাৰ লগত ক'ত কলেজলৈ যাব? তাইৰ আকৌ কথাই বেলেগ নহয়। ষ্টাইল কি চাবা, এটিটিউডটো কি চাবা আকৌ একেবাৰে। গোটেইজনী আগৰ পৰাই চহৰীয়া নিচিনা ধং কৰি দেখুৱায়। এতিয়াতো আৰু চহৰৰ কলেজত পঢ়িবলৈ যাব হৈছে আৰু এতিয়া চাগে তাইৰ ষ্টাইলটো আৰু বেছি বাঢ়িব। তোৰ আৰু মোৰ লগত তাই এনেও নাযায়। তাই সেই কলেজলৈ গৈ চাগে নতুন নতুন ফ্ৰেণ্ড পাতি ল'ব আৰু সেইবিলাকৰ লগতহে যা যা কৰিব। আৰু তোৰ আৰু মোৰ লগতনো ক'ত কৰিব? মোৰ কথা বাৰু বাদি দিছোঁ, কমচে কম তাই তোৰ লগততো ভাল ব্যৱহাৰ কৰিব লাগে ন। তোৰ লগতো ভাল ব্যৱহাৰ নকৰে, মোৰ যে একেবাৰে ভাল নালাগে। বেয়া নাপাবি আকৌ, তোৰ বৰ্তা আৰু জীয়াৰৰ কথা তোৰ মুখৰ আগতে এনেকৈ কৈছোঁ। বেয়া নাপাওঁ বাৰু, কিন্তু এটা কথা কি জাননে? মানে তাই কিন্তু মানে চহৰীয়া ধৰণে থাকি ভাল পায় অকণমান, আৰু নিজকে অকণমান সজাই পৰাইও ভাল পায়। সেইটোহে কথা। এনেই কিন্তু তাইৰ মনটো বিৰাট ভাল। তাই কিছুমান আচলতে ময়ো বৰ কিবা কাম কিছুমান কৰোঁ নহয় গাঁৱলীয়া নিচিনা, সেইটো কাৰণে তাই মোক তেনেকৈ কয় কেতিয়াবা। এনেই কিন্তু তাইৰ মনটো খুব বেছি ভাল, মোক খুব বেছি ভাল পায়। সেয়াই আৰু বাৰু হ'ব দে। পিছে কলেজলৈ যাবলৈ বজাৰ চজাৰো কৰিব লাগিব নহয়, নতুন বেগ এটা ল'ব লাগিব, চেণ্ডেল এযোৰ ল'ব লাগিব। মাক কৈছোঁ, মায়ে কৈছে বাৰু এইকেইদিনতে বজাৰখিনি কৰি দিম বুলি। অহা সপ্তাহৰ পৰা কলেজ আৰম্ভ হ'বই নহয় আৰু। তাকে আকৌ ময়ো মাহঁতক কৈছোঁ, বোলো কলেজলৈ যোৱাৰ আগতে বজাৰ কৰিবলৈ যাব লাগিব। মায়ে কৈছে বাৰু কাইলৈ পৰহিলৈ ভিতৰতে যাম বুলি। যাম চাগে মই এইকেইদিনতে। ময়ো মায়ে কৈছে কাইলৈ পৰহিলৈ ভিতৰতে যাম বুলি। ময়ো চাগে এইকেইদিনতে যাম। মা আজিয়ে যাম বোলা না, শ্বপিং কৰিবৰ কাৰণে। কলেজ খুলিবই নহ'লে, এসপ্তাহে আছে আৰু তাৰপিছতে নতুন কলেজ নতুন দিন আৰম্ভ হ'ব। চ' তাৰ আগতে মই মোক যি লাগে সকলোবিলাক শ্বপিং কৰি আনিব বিচাৰিছোঁ। দেউতাৰক কৈছোঁ, দেউতাৰে কাইলৈ মানে যাবলৈ বুলি কৈছে। যাম বাৰু পিছে সেই খুৰীয়েৰো আমাৰ লগতে যাম বুলি কৈছিল। মই যেনে তেনে বাহানা কৰি ক'লোঁ, বোলো আমি এইকেইদিনতে নাযাওঁ, মই সিহঁতক লগত নিবও লাগিব নহয় আকৌ। মাকে জীয়েকে অকলে যলৈ যায় যাব বজাৰ কৰিবলৈ, আমাৰ লগত কিয় লৈ যাম ন টাউনলৈ? কিয় লৈ যাম? কোনো দৰকাৰ নাই আমাৰ লগত নিবলৈ। আমাৰ লগত গাড়ীত উঠি একেবাৰে টাউনলৈ বজাৰ কৰিবলৈ যাবলৈ মন। ইমানে যদি গাড়ীত উঠি টাউনলৈ যাবলৈ মন, নিজে এখন কিনি ল'লেই হ'ল ন। আৰু মা, মোৰ যে খং উঠি আছে জানানে? সেই ময়ূৰীজনীও মই পঢ়াই কলেজখনতে এডমিশ্যন ল'বলৈ পালেনে বাৰু? আৰু ঘূৰিয়ে ইমান পইচা ক'ত পাইছে তাইক ইমান ভাল কলেজ এখনত এডমিশ্যন দিয়া বুলি? মইতো ভাবিছিলোঁ এজনী সেই গাঁৱৰ কলেজখনতে পঢ়িব। এতিয়া গৈ মোৰ পিছে মই এডমিশ্যন লোৱা কলেজখনতে তাই ল'বলৈ পাৰিলে। খঙে উঠি যায়। মইতো কলেজত একেবাৰে তাইৰ পৰা দূৰত থাকিম। মই কাৰো আগতে নকওঁ যে তাই মোৰ খুৰাৰ ছোৱালী। সেই গাঁৱলীয়া বুটুনিজনীক মোৰ খুৰাৰ ছোৱালী বুলি কৈ মই মোৰ নতুন ফ্ৰেণ্ডছবিলাকৰ আগত লাজ পাবলৈ নাই। গোটাই থৈছিল চাগে মাকে পইচা। খুৰাৰ মৰাৰ পিছতচোন সেই মাকে আৰু আনৰ ঘৰত কাম বন কৰি পইচা নাপায় জানো? সেইবিলাককে গোটাই মেলি থৈছিল চাগে জীয়েকক ভাল কলেজত এডমিশ্যন দিয়াম বুলি। এতিয়া দি আছে আৰু যাম নহয়, ভাল কলেজত নামহে লগাইছে। তথাপিতো তোৰ লগত কেনেকৈ ফেৰ মাৰে?
অকল কলেজত একেখন কলেজত এডমিশ্যনটো দিলেই ফেৰ মৰা নুবুজাই নহয় বৰ আমাৰ লগত ফেৰ মাৰিবলৈ আহিছে তয়ো দেখুৱাই দিবি কলেজলৈ গৈ ভালকৈ পঢ়া শুনা কৰিবি বুজিছ তাই যাতে তোতকৈ আগবাঢ়ি যাব নোৱাৰে কোনো কাৰণতে যাতে আগবাঢ়ি যাব নোৱাৰে বুজিলি নহয় মা তুমি একেবাৰে চিন্তা নকৰিবা তাইক মই মোতকৈতো আগবাঢ়ি যাবলৈ কেতিয়াও নিদিওঁ পঢ়াৰ কথা অৱশ্যে নাজানো বাৰু আৰু পঢ়াত আগবাঢ়িনো কৰিব কি আজিকালি পঢ়া শুনা কেৱল নামতহে আচলতে মানুহ আজিকালি মডাৰ্ণ আৰু স্মাৰ্ট হ'ব লাগে যিটো মই হয় আৰু তাই সেইবোৰ ক্ষেত্ৰত মোৰ লগত কোনোদিন ফেৰ মাৰিব নোৱাৰে গতিকে চাই থাকোঁচোন মা কলেজলৈ যোৱাৰ পিছতেই মই গোটেই কলেজতে কেনেকৈ ফেমাছ হৈ যাম মোৰ স্মাৰ্টনেছৰ পৰা আৰু তাই চাবাচোন তাইক গোটেই কলেজৰ ল'ৰা ছোৱালীবিলাকে চাগে গাঁৱলীয়া বুটনি বুলি হাঁহিবহে গতিকে তুমি চিন্তা কৰিব নালাগে সেইবোৰ ক্ষেত্ৰত মই তাইক কেতিয়াও মোতকৈ আগবাঢ়ি যাবলৈ নিদিওঁ আচলতে পংখী আৰু ময়ূৰী দুয়োজনী বাইক ভনীয়েক মানে খুৰাক আৰু বৰ্তাকৰ ছোৱালী পংখী হৈছে ময়ূৰীৰ বৰ্তাকৰ ছোৱালী ময়ূৰীৰ দেউতাকৰ মৃত্যু হোৱা আজিৰ প্ৰায় 7-8 বছৰ হৈ গ'ল তেতিয়াৰে পৰাই ময়ূৰীৰ মাকে আনৰ ঘৰত কাম বন কৰি তাইক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিছে খুৰাক আৰু বৰ্তাকৰ দুয়োখন ঘৰ আচলতে একেখন চোতালতে কিন্তু তথাপিও বৰ্তাকহঁতৰ ঘৰলৈ ময়ূৰী আৰু তাইৰ মাকে খোৱা বোৱা নকৰে সিহঁতে থাকিও বেলেগকৈ আৰু খোৱা বোৱা আটাইবোৰ বেলেগ পংখীৰ দেউতাকে আকৌ চৰকাৰী চাকৰি এটা কৰে গতিকে পংখীহঁতৰ পৰিয়ালটোৰ আৰ্থিক অৱস্থা যথেষ্ট ভাল কিন্তু ময়ূৰীৰ মাকে আনৰ ঘৰত কাম বন কৰি যি দুটকা উপাৰ্জন কৰে তাৰে মাক জীয়েকে যেন তেন ঘৰখন চলাই নিছে কিন্তু ময়ূৰীক ভাল কলেজত পঢ়াম বুলি মাকে যেনে তেনে তোৰ পৰা পইচা যোগাৰ কৰি বৰ্তমান চহৰৰ ভাল কলেজ এখনতে তাইকো নাম লগাই দিছে য'ত তাইৰ বৰ্তাকৰ ছোৱালী পংখীয়েও এডমিশ্যন লৈছে গতিকে আটাইকেইজনী এতিয়া নতুন কলেজলৈ যাবলৈ খুবেই উৎসাহিত হৈ আছে আৰু তেনেকৈ চাওঁতে এসপ্তাহ পাৰ হ'ল আৰু এসপ্তাহৰ পিছত সিহঁতৰ নতুন কলেজৰ প্ৰথমটো দিন আৰম্ভ হ'ল ময়ূৰী চাহ দেখিছ মই কৈছিলোঁ নহয় পংখী আমাৰ লগত এনেও কলেজলৈ নাহে বুলি চাহ তাই একেবাৰে দেউতাকৰ গাড়ীত উঠিহে কলেজলৈ আহিছে আৰু তোৰ বৰ্তাইতো তোকো লৈ আহিব পাৰিলেহেঁতেন কিয় নাহিল তই বৰ্তাৰ গাড়ীত তইচোন মোৰ আছই লগৰ আকৌ মই বৰ্তাটোৰ গাড়ীত কেনেকৈ আহিম বাৰু আমি জানো আগতে পাতি থোৱা নাই আমি কলেজলৈ সদায় একেলগে আহিম বুলি গতিকে মই তোৰ গাড়ী কেনেকৈ আহিম বৰ্তাটোৰ গাড়ীত বাৰু হ'ব দে এতিয়া ব'ল পংখীৰ ওচৰলৈ যাওঁ তাইও বৰ্তাই গাড়ীৰ পৰা নমাই থৈ গ'ল এতিয়া অকলে ৰখি আছে আজি বৰ্তাম আহিছেহে কলেজলৈ তাইতো কাকো চিনি নাপায় ব'ল তাইৰ ওচৰলৈ যাওঁ এই বুলি কৈ ময়ূৰীয়ে তাইৰ লগৰজনীৰ লগত পংখীৰ ওচৰলৈ আগবাঢ়ি গ'ল ঐ কি হ'ল তই মোৰ ওচৰলৈ কিয় আহিছ চা ময়ূৰী মই তোক এতিয়াই ভালকৈ কৈ দিছোঁ এইখন কলেজত যাতে তই কাৰো আগতে নকওঁ যে তই মোৰ খুৰাৰ ছোৱালী মই কাৰো আগতে জনাব নিবিচাৰোঁ যে তোৰ নিচিনা গাঁৱলীয়া এনেকুৱা ভুতুনি এজনী মোৰ ৰিলেশ্যনৰ মানুহ হ'ল বুলি চ' প্লিজ কলেজত মোৰ পৰা দূৰত থাকিবি কৈ দিছোঁ কিন্তু তোক মই এতিয়া ময়ূৰী আচলতে পংখী কথাবোৰ শুনি আচৰিত হ'ল আৰু তাইৰ মনত যথেষ্ট আঘাতো লাগিল তেনেকুৱাতে হঠাতে সিহঁতৰ সন্মুখতে আহি খুবেই দামী গাড়ী এখন ৰখালেহি আৰু সেই গাড়ীখনৰ পৰা এজন ল'ৰা নামি আহিল ৱাও কি যে হেণ্ডচাম ল'ৰা তাতে ইমান দামী গাড়ীত কলেজলৈ আহিছে নিশ্চয় কোনোবা চহৰৰ খুব ধনী মানুহৰ ল'ৰা চাগে দেই পাই গ'লোঁ কলেজত মোৰ নতুন ফ্ৰেণ্ড মানে বয়ফ্ৰেণ্ড পাই গ'লোঁ এইটো ল'ৰাকটো ময়ে পঠাম মোৰ অবিহনে এইটো ল'ৰা আন কাৰো হ'ব নোৱাৰে আৰু হ'বই বা কেনেকৈ এইখন কলেজত চাগে বৰ্তমান মই আটাইতকৈ বেছি ধুনীয়া আৰু স্মাৰ্ট ছোৱালী গতিকে সি আৰু মোক লাইক নকৰি বেলেগক লাইক কৰিবনে ল'ৰাটোচোন এইফালে আহিছে নিশ্চয় মোকে মাত লগাবলৈ আহিছে ৰেডি হ পংখী ভালকৈ চিনাকি হ'ব লাগিব পংখী আচলতে মনতে সেইবোৰ চিন্তা কৰি থাকোঁতে এইফালে ল'ৰাজন আহি সিহঁতৰ সন্মুখতে থিয় হ'লে আচলতে এই ল'ৰাজন কোন বাৰু আৰু কাৰ প্ৰথম প্ৰেম কলেজত কাৰ লগত আৰম্ভ হ'ব কাৰ জীৱনে কি ৰূপ ল'ব এই সকলোবোৰ আমি দেখিবলৈ পাম আমাৰ অহাটো খণ্ডত তেন্তে ভিডিঅ'টো কৰি দিছোঁ ইমানতে শেষ যদি আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব আৰু যদি আপোনালোকে আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই